ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি চাম অনুশীলনী 13.3 13.3 এক নম্বৰত আছে তলৰ সংখ্যাবোৰৰ প্ৰমাণিক ৰূপত প্ৰকাশ কৰা। ইয়াৰ 1 পৰা 10 নম্বৰলৈকে আছে। এই সংখ্যাবোৰ আমি প্ৰমাণিক ৰূপত প্ৰকাশ কৰিব লাগে। এতিয়া 1 নম্বৰত আছে 5,273,294 এই সংখ্যাটো আমি প্ৰমাণিক ৰূপত প্ৰকাশ কৰিব লাগে। প্ৰথম আমি সংখ্যাকেইটা লিখি ল'ম 5 2 7 3 2 9 4 এটা আমি কি কৰিম একেবাৰে শেষত মানে ইয়াত এটা দশমিক দি দিম পয়েন্ট দিলো আৰু লিখিম ইনটু 10 টু দি পাৱাৰ তাৰমানে দশমিকটো যি কেইগৰ বাওফাল আনিলো সেইকেইটা কি হ'ব ইয়াত পাৱাৰ মানে 1 2 3 4 5 6 6 ঘৰ বাওফাল আনিলো তো ইয়াত কি হ'ব 10 টু দি পাৱাৰ 6 এটো কেনে এনেকুৱা সংখ্যা থাকিলে কি কৰিবা যদি দশমিক থাকে হেতু বেলেগ নিয়ম হ'ব যদি দশমিক নথকা সংখ্যা যদি প্ৰমাণিক ৰূপত প্ৰকাশ কৰিব লাগে তেতিয়া কি কৰিবা এক গৰ আগত এনেকৈ দশমিক দি দিলা দশমিক দিয়াৰ পিছত মানে কেইগৰ বাওফালে দশমিক আহিলে 1 2 3 4 5 6 হেতু কি কৰিবা 10 ৰ পাৱাৰ হিচাপত লিখি দিলে হ'ল। এতিয়া 2 নম্বৰটো চাও 2 নম্বৰটো আছে 7,10,021 এটো আমাৰ একে হ'ব সংখ্যাকেইটা আমি লিখি লম 7,10,021 ইনটু 10 টু দি পাৱাৰ কি হ'ব এই দশমিকটো কি হ'ব ইয়াত দি দিম আমি তে কেইগৰ বাওফালে দিলো 1 2 3 4 5 এটো কি হ'ব 10 টু দি পাৱাৰ 5 এটো হ'ল 2 নম্বৰ आंसर। এতিয়া 3 নম্বৰটো আছে 6,400,000 আমি কি কৰিম এই আগৰটো নিচিনাই ইয়াত দশমিক দি দিম 6.400 আৰু কেটা 0 আছে 3টা 0 0 ইনটু 10 টু দি পাৱাৰ আমি দশমিক কেইগৰ বাওফালে দিলো 1 2 3 4 5 6 এটো কি হ'ব 10 টু দি পাৱাৰ 6 আমি আগত পাইছো যে পয়েন্টৰ পিছত 0 থাকিলে আমি 0 নিলিখিলেও হয় তো আমি এনেকৈ লিখিব পাৰিম 6.4 ইনটু 10 টু দি পাৱাৰ 6 তাৰমানে আমি এবাৰ এই 0 কেটা নিলিখিলো 0 নিলিখিলেও হ'ব। তে 4 নম্বৰটো প্ৰথম আমি লিখি লম 18,129 ইনটু 10 লিখিলো তে দশমিক দি দিম আমি ইয়াত তে কেইগৰ বাওফালে দশমিক দিলো 1 2 3 4 এটো কি হ'ব 10 টু দি পাৱাৰ 4 ইয়াত 0 নাই গতিকে এটোৱে হ'ব ইয়াৰ आंसर আৰু এটো হ'ব 3 নম্বৰৰ आंसर। তে 5 নম্বৰটো আছে 23,961,32 এটো একে আমি লিখি লম প্ৰথম 23,961,32 ইনটু 10 লিখিলো দশমিকটো কি আমি এই আগৰ আগফালে দিম একবাৰ শেষত তে কেইগৰ পিছত দশমিক দিলো 1 2 3 4 5 6 10 টু দি পাৱাৰ কি হ'ব 6 হ'ব এটো হ'ব 5 নম্বৰ आंसर। এতিয়া 6 নম্বৰটো চাও 6 নম্বৰটো কি আছে 7,5,0,0,0,0,0 আকৌ আছে 0,0,0 এতিয়া পয়েন্টটো আমি ইয়াত দি দিম দশমিক ইনটু লিখিম 10 টু দি পাৱাৰ দশমিক কেইগৰ বাওফালে দিলো 1 2 3 4 5 6 7 8 9 10 10 টু দি পাৱাৰ কি হ'ব 10 আমাৰ যেটো পয়েন্টৰ পিছত 0 নিলিখিলেও হয় তো এটো আমি এনেকৈ লিখিব পাৰিম 7.5 ইনটু 10 টু দি পাৱাৰ 10 এটো হ'ব 6 নম্বৰ आंसर। এটো লিখিলেও হ'ব এটো লিখিলেও হ'ব। এতিয়া 7 নম্বৰটো আছে 70,010,000,000,00
0 ইয়াক আমি প্ৰমাণিক ৰূপত প্ৰকাশ কৰিব লাগে এই আগৰ নিচিনা আমি কি কৰিম ইয়াত পইণ্ট দি দিম আৰু কেগৰ বাওঁফালে পইণ্ট আহিলে সেইটো আমি পাৱাৰ হিচাপত লিখি যাম 7 0 0 1 0 0 0 0 আকৌ কি আছে 0 0 0 into 10 দশমিকটো আমি কি কৰিম ইয়াত দি দিম তে কেগৰ বাওঁফালে দশমিক আহিলে 1 2 3 4 5 6 7 8 9 10 মানে কি হ'ব 10 to the power 10 তো আমি এনেকৈ লিখিব পাৰি যেটো পইণ্টৰ পিছত আমি শূন্য নিলিখো 7.001 into 10 to the power 10 মানে কাকো ক'ব পাৰা যে পইণ্টৰ পিছত এই দুটা 0 কিহৰ কাৰণে লিখিলো এটো সোৱা 0 0 0 আকৌ 1 আছে আমি কি কৰো যে পইণ্টৰ পিছত যদি অকল 0 0 থাকে তেতিয়া আমি হে 0 0 নিলিখো ইয়াত কি আছে এই দুটা 0 পিছত 1 আছে সেই কাৰণ আমি 1 লৈকে লিখিলো এই 0 কেটা আমি নিলিখিলো এটো হল 7 নম্বৰ आंसर 8 নম্বৰটো চাও 8 নম্বৰটো আছে 4 5 0 2 6 9 8 নম্বৰটো কি আছে যে 45026.9 আছে এটা আমি কি কৰিম এই পইণ্টটো ইয়ালৈকে লৈ আহিম পইণ্টটো ইয়াত আনিলো ইনটু কি হ'ব ইনটু 10 to the power দশমিক কেগৰ বাওঁফালে আনিলো ইয়াতো অলৰেডি আছে দশমিক গতিকে এইটো আমি নধৰো এই ইয়াৰ পৰা এইখিনিলৈকে আহিলে ইয়াৰ পৰা হিসাব কৰিম আমি 1 2 3 4 এটো হ'ব 10 to the power 4 এটা সোৱা ইয়াত পইণ্ট আছে পইণ্টটো আমি কি কৰিলো এই পইণ্টটো ইয়ালৈকে লৈ আহিলো এই ইয়াত পইণ্ট থকাৰ কাৰণে আমি এটো নধৰিলো যদি আকৌ ইয়াত পইণ্ট থাকে তেতিয়া আমি এই দুটা নধৰিম যদি ইয়াত থাকে তেতিয়া আমি এই তিনিটা নধৰিম এনেকৈ যাব এটো হল 4.5026 9 into 10 to the power 4 to 4 কেনেকৈ হল গম পালাই তোমালোকে যেহেতু অলৰেডি ইয়াত মানে পইণ্ট আছে সেইকাৰণে আমি কি কৰিলো ইয়াৰ পৰা নধৰিলো এই ইয়াৰ পৰা ধৰিলো কেতিয়াবা যদি এনেকুৱা হয় পইণ্টটো ইয়াত থাকে তেতিয়া আমি কি কৰিম এই দুটা নধৰো এই ইয়াৰ পৰা ধৰিম এনেকৈ যাম এটো হল 8 নম্বৰৰ आंसर তুমি 9 নম্বৰটো চাও 9 নম্বৰটো আছে 3206.19 এটো একে হ'ব এই পইণ্টটো আমি ইয়াত লৈ আহিম 3.20619 আমাৰ পইণ্টটো কি ক'ত আছিল এবাৰ ইয়াত আছিল গতিকে আমি ইয়াৰ পৰা হিসাব কৰিম ইনটু 10 to the power কিমান হ'ব ইয়াত অলৰেডি পইণ্ট আছিল ইয়াৰ পৰা হিসাব কৰিম 1 2 3 এটো হল 10 to the power 3 মানে 10 কিউব তে 10 নম্বৰটো আছে ইয়াত পইণ্ট নাই গতিকে আমি ইয়াত পইণ্ট দিলম 4 5 7 0 কেটা আছে 1 2 3 4 5 6 7 8 9 0 আছে 9টা 1 2 3 4 5 6 7 8 9 into 10 লিখিলো এটা পইণ্ট আমি কি কৰিম ইয়াত দি দিম পইণ্ট ইয়াত দিয়াৰ লগে লগে এখিনলৈকে 9টা 9 10 11 এটো কি হ'ব 10 to the power 11 হ'ব তো ইয়াক আমি এনেকৈ লিখিব পাৰিম পইণ্টৰ পিছত যেটো আমাৰ শূন্য নিলিখিলেও হয় 4.57 এই 0 কেটা নিলিখো আমি লিখিম 10 to the power 11 এটো হল 10 নম্বৰৰ आंसर এটা আমি 2 নম্বৰ প্ৰশ্নখিনি চাম 2 নম্বৰত আছে তলৰ উক্তিবোৰত প্ৰকাশ পোৱা সংখ্যাবোৰ প্ৰমাণিক ৰূপত লিখা 2 নম্বৰত যিমান কেটা আছে ইয়াৰ গোটেই কেটা কি কৰিব লাগিব প্ৰমাণিক ৰূপত প্ৰকাশ কৰিব লাগিব 1 নম্বৰত আছে চন্দ্ৰৰ ব্যাসাৰ্ধ 1737.1 কিলোমিটাৰ কিমি দিছে এটো তাৰ মানে কিলোমিটাৰ বুজাইছে তে 2 1 নম্বৰত দিয়া আছে চন্দ্ৰৰ ব্যাসাৰ্ধ 1737.1 কিলোমিটাৰ এক আমি প্ৰমাণিক ৰূপত প্ৰকাশ কৰিব লাগে আমি লিখিম 17371 into 10 লিখি লবা 10 ইয়াত দশমিক ক'ত আছে ইয়াত 1 ৰ আগত আছে তাৰমানে অলৰেডি 1 টো আমি ধৰিব নোৱাৰো তাৰমানে ইয়াত পইণ্টটো আছে অলৰেডি এটা এই পইণ্টটো কি কৰিম আমি ইয়াত দি দিম এই পইণ্টটো আমি কি কৰিলো ইয়াত লৈ আহিলো এটা আমি লিখিম 10 to the power 1 2
3 10 কিউব তাৰমানে যেহেতু ইয়াৰ পইণ্টটো আমি ইয়াত লৈ আহিছোঁ গতিকে এইটো ধৰিব নোৱাৰোঁ এই তিনিটা হে ধৰিব লাগিব আগৰ অংকটোত কৈছোঁ তেনেকুৱা এটা হ'ব কিলোমিটাৰ এইটো হ'ল 2 1 নম্বৰ এনসাৰ 2 নম্বৰটো আছে পৃথিৱীৰ ব্যাসাৰ্ধ 6771000 মিটাৰ প্ৰথমে আমি লিখি লম 6771000 into 10 ইয়াত যেহেতু পইণ্ট নাই দশমিক নাই দশমিকটো আমি ইয়াত দি দিম তাৰমানে কেগৰ পিছত বাওফালে দিলো দশমিক 1 2 3 4 5 6 এটো হ'ব 10 to the power 6 মিটাৰ আমি পইণ্টৰ পিছত শূন্য নিলিখিলেও হয় তো আমি এনেকৈ লিখিব পাৰিম 6.771 into 10 to the power 6 মিটাৰ এটো হল आंसर পইণ্টৰ পিছত শূন্য আমাৰ নিলিখিলেও হয় 3 নম্বৰটো আছে বুধ আৰু শুক্ৰ গ্ৰহৰ মাজৰ দূৰত্ব 50,290,000 কিলোমিটাৰ ইয়াক আমি প্ৰমাণিক ৰূপত প্ৰকাশ কৰিব লাগে আগৰ নিচিনা কৰিম প্ৰথমে আমি লিখি লম 50,290,000 into 10 ইয়াত যেহেতু আমাৰ পয়েন্ট নাই এটা আমি কি কৰিম ইয়াত পয়েন্টটো দি দিম আৰু কেগৰ বাফালে পয়েন্ট দিলো 1 2 3 4 5 6 7 এটা আমি লিখিম 10 to the power 7 কিলোমিটাৰ নাইবা আমি এই পয়েন্টৰ পিছত শূন্য নিলিখিলেও হয় তো আমি এনেকৈ লিখি দিব পাৰিম 5.029 into 10 to the power 7 কিলোমিটাৰ এটো হল 3 নম্বৰ आंसर 4 নম্বৰটো চাও 4 নম্বৰত আছে বুধ আৰু বৃহস্পতিৰ মাজৰ দূৰত্ব 720,420,000 কিলোমিটাৰ ইয়াক আমি প্ৰমাণিক ৰূপত প্ৰকাশ কৰিব লাগে তো আমি লিখি লম আগৰ নিচিনাই 720,420 আমি এটা কমাবো নিদিও আৰু কি আছে 000 into 10 লিখি ললো এটা কি কম ইয়াত তো পয়েন্ট নাই দেখি আমি কি কৰিম ইয়াত পয়েন্ট দি দিম পয়েন্ট দিয়াৰ লগে লগে কেগৰ বাওফালে আমি পয়েন্ট দিলো 1 2 3 4 5 6 7 8 এবাৰ হ'ব 10 to the power 8 কিলোমিটাৰ নাইবা আমি পয়েন্টৰ পিছত শূন্যখিনি নিলিখিলে হ'ব 7.2042 এই শূন্যকেইটা নিলিখো into 10 to the power 8 কিলোমিটাৰ এটো হল 4 নম্বৰ आंसर 5 নম্বৰত আছে এক আলোকবৰ্ষ সমান আছে 9,460,700,000,000 ইয়াক আমি প্ৰমাণিক ৰূপত প্ৰকাশ কৰিব লাগে প্ৰথমে আমি লিখি লম আগৰ নিচিনাই 9,460 এবাৰ আমি কমা নিলিখো 700,000 আকৌ কি আছে 000 into 10 লিখি ললো ইয়াত যেহেতু আমাৰ দশমিক নাই তেতিয়া আমি দশমিক কি কৰিম ইয়াত দি দিম তে কেগৰ বাফালে দশমিক দিলো হেতু হিসাব কৰিম 3 3 6 7 8 9 10 11 12 এবাৰ কি হ'ব 10 to the power 12 কিলোমিটাৰ এবাৰ আমি ইয়াক লিখিম এই দশমিকৰ পিছত শূন্যখিনি নিলিখো 9.4607 এই শূন্যখিনি নিলিখো into 10 to the power
12 কিলোমিটাৰ এটো হল 5 নম্বৰ এনসাৰ তে 6 নম্বৰত আছে এক নৱবিক একক সমান 149,600,000 কিলোমিটাৰ এক আমি প্ৰমাণিক ৰূপত প্ৰকাশ কৰিব লাগে তে আমি আগৰ নিচিনা সংখ্যাটো লিখি লম যে 149 এবাৰ আমি কমা নিলিখো 600 আকৌ কি আছে 000 into 10 টো লিখি ললো এতিয়া ইয়াত যেহেতু আমাৰ পয়েন্ট নাই এটা আমি কি কৰিম এটো পয়েন্টটো দি দিম তে কে গৰ বাফালে পয়েন্ট দিলো 1 2 3 4 5 6 7 8 এটো হ'ব 10 to the power 8 কিলোমিটাৰ 10 to the power 8 কিলোমিটাৰ পয়েন্টৰ পিছত আমি শূন্য নিলিখো তো ইয়াক আমি লিখিব পাৰিম 1.496 into 10 to the power 8 kilometer এটো হল 6 নম্বৰৰ এনসাৰ 7 নম্বৰটো আছে চন্দ্ৰভৰ 73490,000,000,000,000,000,000,000,000 ইয়াক আমি প্ৰমাণিক ৰূপত প্ৰকাশ কৰিব লাগে ইয়াত যেহেতু পয়েন্ট নাই গতিকে আমি আগত এনেকৈ লিখি লম 7 3 4 9 আমি এবাৰ কি কৰিম এই পয়েন্টটো ইয়াত দি দিম পয়েন্ট ইয়াত দি দিলে মানে কে গৰ বাওফালে পয়েন্ট হ'ব আমি ইয়াৰ পৰা হিসাব কৰি এবাৰ ডাইৰেক্ট লিখি দিম তে যদি পয়েন্ট ইয়াত দিয়া হয় কিমান হ'ব 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 to give into 10 to the power 22 10 to the power 22 এটো কি আছিল কিলোগ্ৰাম তাহলে এটো মই ডাইৰেক্ট লিখিলো নহলে এটো কি কৰিব লাগে গোটেইখিনি লিখিব লাগে আকৌ 7.349 এই 00 খিনি লিখি 10 to the power 22 লিখিব লাগিব তাৰ পিছত আকৌ আমি এনেকৰ ওপৰত লিখিব পাৰিম তো আমি কি কৰিলো যেটো পয়েন্ট আমাৰ বাওফালে আনিবই লাগিব মানে ইয়াত দিলো ইয়াত দিয়াৰ পিছত কি হ'ব 7.349 যেটো আমি পয়েন্টৰ পিছত শূন্য নিলিখো একাৰণে আমি লিখি দিলো এনেকে আৰু কি আছে কে গৰ বাওফালে আমি লিখিলো এটো লিখি দিলো ডাইৰেক্ট যে 7.349 এই 00 খিনি নিলিখি আমি ডাইৰেক্ট লিখি দিলো 10 to the power 22 এটো হল 7 নম্বৰৰ এনসাৰ 8 নম্বৰটো আছে সূৰ্যৰ ব্যাসাৰ্ধ 695510 কিলোমিটাৰ ইয়াক আমি প্ৰমাণিক ৰূপত প্ৰকাশ কৰিব লাগে লিখি লম যেটো পয়েন্ট নাই 6 আমি লিখি লম এনেকে 69510 into 10 পয়েন্ট আমি কি কৰিম ইয়াত দি দিম ইয়াত দিয়াৰ পিছত কে গৰ বাওফালে আনিলো 1 2 3 4 5 এটো লিখিম আমি 10 to the power 5 কিলোমিটাৰ 10 to the power 5 কিলোমিটাৰ এবে খণ্ডটো আমি নিলিখাকেও লিখিব পাৰিম 6.9551 into 10 to the power 5 কিলোমিটাৰ এটো হল 8 নম্বৰ এনসাৰ এতিয়া আমি 9 নম্বৰটো চাম 9 নম্বৰটো আছে পৃথিৱীত 1,386,000,000,000 ঘন কিলোমিটাৰ সাগৰীয় পানী আছে ইয়াক আমি কি কৰিব লাগে প্ৰমাণিক ৰূপত প্ৰকাশ কৰিব লাগে ও সব একে 1386000 আকৌ আছে 000 into 10 ইয়াত যে তোমাৰ পয়েন্ট নাই আমি কি কৰিম পয়েন্টটো ইয়াত দি দিম ইয়াত পয়েন্ট দিয়াৰ লগে লগে কে গৰ বাওফালে পয়েন্ট দিলো
1 2 3 4 5 6 7 8 9 তো কি হ'ব 10 to the power 9 আমি পয়েন্টৰ পিছত শূন্য নিলিখো 1.386 into 10 to the power 9 এবাৰ কি হ'ব ঘন কিলোমিটাৰ এটো হল 9 নম্বৰৰ এনসাৰ 10 নম্বৰত আছে শূন্যত পোহৰৰ দ্ৰুতি 299,792,458 মিটাৰ পাৰ সেকেন্ড ইয়াক আমি প্ৰমাণিক ৰূপত প্ৰকাশ কৰিব লাগে প্ৰথমে আমি লিখিলাম 299,792,458 into 10 যেহেতু পয়েন্ট নাই ইয়াত আমি পয়েন্ট দি দিম আমি কেগৰ বাফালে পয়েন্ট দিলো 1 2 3 4 5 6 7 8 এটো হ'ব 10 to the power 8 মিটাৰ পাৰ সেকেন্ড এটো হল 10 নম্বৰ আনসাৰ এটা আমি 3 নম্বৰ প্ৰশ্ন কিটা চাম মত আছে তুলনা কৰা কোনটো সংখ্যা ডাঙৰ ইয়াৰ ভিতৰত কোনটো সংখ্যা ডাঙৰ এটো আমি বাছি উলিয়াব লাগে যদি ইমান ডাঙৰ সংখ্যা আমি ক'ব নোৱাৰিম এটো আমি কি কৰিম প্ৰমাণিক ৰূপত প্ৰকাশ কৰিলাম এটো আমি কি কৰিম প্ৰমাণিক ৰূপত প্ৰকাশ কৰিম তেতিয়া আমাৰ কোনটো সৰু কোনটো ডাঙৰ নিৰ্ণয় কৰোতে সুবিধা হ'ব তে 3 এক নম্বৰত আছে 5761000000000000 আৰু ইয়াত আছে 5760000000 এনেকে 0 আছে ইয়াত 0 আছে 15টা আৰু ইয়াত 0 আছে 13টা গতিকে এক যদি আমি প্ৰমাণিক ৰূপত লৈ লও তেতিয়া আমাৰ উলাওতে সুবিধা হ'ব সোনকালে উলিয়াব পাৰিম আমি কি লিখিম 576 আমি কি কৰিম যেহেতু ইয়াত পয়েন্ট নাই ইয়াত পয়েন্ট দি দিম পয়েন্ট দিয়াৰ লগে লগে ইনটু 10 লিখিলাম ইয়াত দশমিক দিলো এটা কেগৰ পিছত দশমিক কল আমি হিসাব কৰিলে হল 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 10 to the power 16 এত বাক্স এটা বনাই লও জিফালে ডাঙৰ হয় আমি দি দিম ইয়াত আমি কি লিখিব পাৰিম মই 00 লিখা নাই মানে ডাইৰেক্ট লিখি দিছো তাৰ মানে কি লিখিলো যে 5.76 আৰু 1 2 থাকি গল যে 5.761 এই 0 কেটা নিলিখিলো যেহেতু পয়েন্টৰ পিছত 0 নিলিখিলেও হয় ইয়াত লিখিম আমি 576 ইয়াত পয়েন্ট দি দিলো ইয়াত 0 কেটা আছে বা কেগৰ বাওফালে দশমিক দিলো ইয়াত দি দিলো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 কি হ'ব 10 to the power 17 ইয়াত যদি আমি চাও এই 5 5 একে আছে ইয়াত দশমিকৰ পিছত তিনিটা সংখ্যা আছে ইয়াত দশমিকৰ পিছত দুটা সংখ্যা আছে আৰু এটা আছে 10 to the power 16 আৰু 10 to the power 17 তাৰ মানে আমাৰ কি হ'ব এটোৱে ডাঙৰ হ'ব এটো ডাঙৰ আৰু দুই নম্বৰটো আছে দুই নম্বৰটো আছে 3 4 3.6 into 10 to the power 19 তো ডাইৰেক্ট কৈ দিছো ইয়াত বাক্স এটা বনাই লৈছো আৰু আছে 0 Actually 0.0 আছিলে কাৰণ 0 পয়েন্টৰ বাফালে পয়েন্টৰ বাফালে শূন্য দিব লাগে একাৰণে মই শূন্য দি দিছো ইয়াত আছিলে 0.0 3436 into 10 to the power 17 এই দুটা ভিতৰত কোনটো ডাঙৰ হ'ব চোৱা ইয়াত আছে 343.6 into 10 to the power 19 ইয়াত আছে 0.03436 তাৰমানে আলটিমেটলি কি হ'ব এটোৱে ডাঙৰ হ'ব ইয়াত দশমিকৰ আগত 0 আছে আৰু ইয়াত দশমিকৰ আগত কি আছে 343 আৰু ইয়াত কি আছে 0 আছে আমাৰ কি হ'ব এটোৱে ডাঙৰ হ'ব এটো হল 1 নম্বৰ আৰু 2 নম্বৰৰ এনসাৰ